Hello everyone, আমি ৰিনিট 2026 অহা এটা কুৱেশ্যন ডিছকাছ কৰিবলৈ গৈ আছোঁ। এই কুৱেশ্যনটোত কি কৈছে, এ ইউনিট পজিটিভ পইণ্ট চাৰ্জ ইজ টেকেন শ্ল'লি থ্ৰু এন ইনফাইনাইটছিমেলি থিন টিউব that is inside a charged dielectric sphere of radius r having uniform positive charge density rho as shown in figure. The initial and final positions of the charge are marked by A and B at a distances twice r and thrice r respectively from the center of the sphere. এটা sphere আছিলে, এই স্পেয়াৰটো কিমান ৰেডিয়াছ কিমান বুলি কৈছে, ৰেডিয়াছ কৈছে স্পেয়াৰটো ৰেডিয়াছ কিমান আৰ বুলি কৈছে, ঠিক আছে। আৰু স্পেয়াৰটো চাৰ্জ ডেঞ্চিটি কিমান ৰৌ বুলি কৈছে। এটা ইউনিট পজিটিভ পইণ্ট চাৰ্জ কিউ নট পইণ্ট এৰ পৰা পইণ্ট বিলৈ লৈ যোৱা হৈছে স্পেয়াৰটোৰ মাজেদি, আৰু এই স্পেয়াৰটোৰ মাজেদি যে লৈ গৈছে এনেকুৱাকৈ লৈ গৈছে, স্পেয়াৰটোৰ মাজত এটা থিন টিউব আছে, সৰু টিউব এটা আছে, টিউবটোৰ মাজেদি লৈ গৈছে, ঠিক আছে। পইণ্ট এটো স্পেয়াৰটো চেণ্টাৰৰ পৰা কিমান ডিষ্টেঞ্চত আছে, টুৱাইছ আৰ, আৰু পইণ্ট বিটো স্পেয়াৰটো চেণ্টাৰৰ পৰা কিমান ডিষ্টেঞ্চত আছে, থাইছ আৰ, ঠিক আছে। এতিয়া ইন দিছ প্ৰচেছ দ্য মেগনিটিউড অফ দ্য টোটেল ৱৰ্ক ডান অন দ্য পইণ্ট চাৰ্জ ইজ ৰৌ আৰ স্কোৱাৰ বাই এন এপচাইলন নট। এই প্ৰচেছটোত এই চাৰ্জটো যে পইণ্ট এৰ পৰা পইণ্ট বিলৈ লৈ যাম, তাত যোনটো ৱৰ্ক ডানৰ মেগনিটিউড হ'ব, মেগনিটিউডটো কিমান বুলি কৈছে, ৰৌ আৰ স্কোৱাৰ বাই এন এপচাইলন নট। তাৰমানে মডুলাছ অফ ডাব্লিউ ইকুৱেল টু ৰৌ আৰ স্কোৱাৰ বাই এন এপচাইলন নট। কিন্তু আমি জানো যে ৱৰ্ক ডানৰ ফৰ্মুলাটো কি আছিলে, কিউ, যোনটো আমি চাৰ্জ নিম। এই পইণ্টটোৰ ইনিচিয়েল পইণ্টটোৰ যদি পটেঞ্চিয়েল ভি এ হয় আৰু ফাইনেল পইণ্টটোৰ পটেঞ্চিয়েল যদি ভি বি হয়, তেতিয়াহ'লে কিউ ভি বি মাইনাছ ভি এ ইজ ইকুৱেল টু ৰৌ আৰ স্কোৱাৰ বাই এন এপচাইলন নট। এতিয়া কথাটো আহি গ'ল, আমাক চাৰ্জটো কি চাৰ্জ বুলি কৈছিলে, ইউনিট পজিটিভ চাৰ্জ বুলি কৈছিলে। চ' ইউনিট পজিটিভ চাৰ্জ বুলি যদি কৈছে, তেতিয়াহ'লে কিউ ভেলু কিমান, 1। therefore মডুলাছ অফ ভি বি মাইনাছ ভি এ কিমান পাম, ৰৌ আৰ স্কোৱাৰ বাই এন এপচাইলন নট। এতিয়া ভি এ আৰু ভি বি উলিয়াব লাগে। চ' ভি বি ফৰ্মুলাটো কি হ'ব, ভি বি পটেঞ্চিয়েল এট পইণ্ট বি কে কিউ বাই আৰ। আৰটো কি হয়, ডিষ্টেঞ্চ অফ দেট পাৰ্টিকুলাৰ পইণ্ট ফ্ৰম দ্য চেণ্টাৰ অফ দ্য স্ফিয়াৰ। চ' কে ভেলুটো আমি পুট কৰি দিব পাৰোঁ 1/4 পাই এপচাইলন নট। কিন্তু আমাৰ ওচৰত কিউ ভেলুটো নাই, এতিয়া স্মল আৰৰ ভেলুটো আছে 3 ইনটু কেপিটেল আৰ, এতিয়া কিউ ভেলুটো নাই। কিন্তু এই স্পেয়াৰটো চাৰ্জ ডেঞ্চিটি দিয়া আছে আমাক। চ' ৰৌ ইকুৱেলটো কিমান হ'ব, চাৰ্জ বাই ভলিউম 4/3 পাই আৰ কিউব। চ' কিউ ইকুৱেলটো কিমান হ'ব, 4/3 পাই আৰ কিউব ৰৌ। চ' ইয়াত মই পুট কৰি দিব পাৰোঁ 4/3 পাই আৰ কিউব ৰৌ। 4 পাই কেঞ্চেল গুচি গ'ল, এইপিনে আৰ স্কোৱাৰ হৈ যাব ইয়াত। চ' কিমান থাকিব, ৰৌ আৰ স্কোৱাৰ বাই 9 এপচাইলন নট। ক্লিয়াৰ। চিমিলাৰলি ভি এ কিমান হ'ব, একেটাই ফৰ্মুলা কে কিউ বাই আৰ। কে ভেলুটো আমি পুট কৰি দিলোঁ 1/4 পাই এপচাইলন নট। কিউ ভেলু ছেমেই থাকিব, কিমান হয়, 4/3 পাই আৰ কিউব ৰৌ। এতিয়া এই 2 আৰৰ ভেলুটো চেঞ্জ হৈ যাব, স্মল আৰৰ ভেলুটো চেঞ্জ হৈ যাব। এইটো কিমান হ'ব, 2 আৰ পুট কৰিব লাগিব, কাৰণ 2 আৰটো কি হৈছে, পইণ্ট এ টু চেণ্টাৰৰ পৰা কিমান ডিষ্টেঞ্চত আছে, 2 আৰ ডিষ্টেঞ্চত আছে। চ' ইয়াত 2 আৰ আহি গ'ল। কটাকটি কৰি কি পামগৈ, এইপিনে থাকিব এইটো আৰ স্কোৱাৰ। চ' কি থাকিব, ৰৌ আৰ স্কোৱাৰ বাই 6 এপচাইলন নট। ক্লিয়াৰ। এতিয়া মই ভি বি মাইনাছ ভি এ, মডুলাছ অফ ভি বি মাইনাছ ভি এ উলিয়াওঁ। কিমান হ'ব ভি বি মাইনাছ ভি এ, ভি বি কিমান আছিলে, এইটো ৰৌ আৰ স্কোৱাৰ বাই 9 এপচাইলন নট। ভি এ কিমান আছিলে, এইটো আছিলে মাইনাছ অফ ৰৌ আৰ স্কোৱাৰ বাই 6 এপচাইলন নট। চ' এল চি এম যদি লওঁ মই কিমান পাম, 18 এপচাইলন নট। এইপিনে পাম 2 ৰৌ আৰ স্কোৱাৰ মাইনাছ 3 ৰৌ আৰ স্কোৱাৰ। ত' কিমান পাম, মাইনাছ ৰৌ আৰ স্কোৱাৰ বাই 18 এপচাইলন নট। এইটো কিমান হ'ব,
rho r স্কোৱাৰ বাই মাইনাছ চাইনটো নাইকিয়া হৈ যাব ন মডুলাছটোৰ কাৰণে 18 এপচাইলন নট এতিয়া যদি মই এইটো ছাপ'জ ইকুৱেশ্যন নম্বৰ 1 এই ইকুৱেশ্যন 1ৰ লগত যদি মই কম্পেয়াৰ কৰোঁ বা ইকুৱেশ্যন 1ত যদি মই ভি ভি মাইনাছ ভি এটো পুট কৰি দিওঁ চ' ইকুৱেশ্যন 1 ইমপ্লাইজ ডেট rho r স্কোৱাৰ বাই 18 এপচাইলন নট ইজ ইকুৱেল টু কিমান দি আছিলে rho r স্কোৱাৰ বাই n এপচাইলন নট ইয়াৰ পৰা যদি চাওঁ এনৰ ভেলু কিমান পাম 18 পাই যাম চ' এইটোৱে আমাৰ আনচাৰ হয় বহুত ধুনীয়া কুৱেশ্যন এটা আহিছিলে নিটত ইজি কুৱেশ্যন হয় জাষ্ট পটেঞ্চিয়েলৰ কনচেপ্ট ইউজ কৰি মানে পটেঞ্চিয়েলৰ ৱৰ্ক ডাউনৰ কনচেপ্ট ইউজ কৰি কুৱেশ্যনটো বহুত ধুনীয়াকৈ আমি ছল্ভ কৰিব পাৰিলোঁ আমাক এই আজি থিন ৰডডাল দি দিলে বা থিন টিউবটো দি দিলে তাৰ একো কাম নাই ঠিক আছে এইটো এনেই ষ্টুডেণ্টক অলপ ভয় খুৱাবলৈ দি দিলে ঠিক আছে চ' আই হোপ কুৱেশ্যনটো বুজি পালা কিবা যদি ডাউট থাকিলে মোক কমেণ্ট কৰিবা মই ডাউটটো নেক্সট ভিডিঅ'টোত ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম ঠিক আছে বাই বাই অল দ্য বেষ্ট